আজি আন্তৰ্জাতিক যোগ দিৱস মই সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগক গোটেই বিশ্বৰ মানুহৰ ওচৰলৈ লৈ গৈছে আৰু যোগ হৈছে এক প্ৰাচীন আচলতে পদ্ধতি যিয়ে মানুহক নিৰোগী কৰি ৰাখিব পাৰে আৰু ইয়াৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছে যে আমাৰ গোটেই বিশ্ব শান্তি আৰু বিশ্বত এটা সম্প্ৰীতিৰ পৰিৱেশ। গতিকে সেই মন্ত্ৰেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি বিশাখাপট্টনমৰ পৰা গোটেই বিশ্ববাসীকে সম্বোধন কৰিছে। গতিকে আমি ইয়াতে সেই বাণীৰে আচলতে বিশ্ব শান্তি বা আমাৰ ৰাষ্ট্ৰ বা আমাৰ অসমখনো এটা শান্তিৰ পৰিৱেশেৰে বা সম্প্ৰীতিৰ পৰিৱেশেৰে যোগৰ জৰিয়তে আগুৱাই যাব লাগে। গতিকে মই পুনৰবাৰ সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি খুব সুন্দৰ পৰিৱেশত যোগাটো কৰিবই লাগে, মানুহে স্বাস্থ্যৰ কাৰণে কৰিব লাগে। যিটো এতিয়া কৰিছে মানে বিশ্ব যোগা দিৱস সঁচাকৈ আদৰণীয় আৰু খুব ভাল লাগিছে। আৰু গোটেইখিনি মানুহ আহি পেলাই ইয়াত এই যুগত যোগদান কৰিছে, স্বাস্থ্যৰ প্ৰতি সদায় সতৰ্ক হৈছে। গতিকে সঁচাকৈ ভাল লাগিছে। আজি আন্তৰ্জাতিক যোগ দিৱস মই সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগক গোটেই বিশ্বৰ মানুহৰ ওচৰলৈ লৈ গৈছে আৰু যোগ হৈছে এক প্ৰাচীন আচলতে পদ্ধতি যিয়ে মানুহক নিৰোগী কৰি ৰাখিব পাৰে আৰু ইয়াৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছে যে আমাৰ গোটেই বিশ্ব শান্তি আৰু বিশ্বত এটা সম্প্ৰীতিৰ পৰিৱেশ। গতিকে সেই মন্ত্ৰেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি বিশাখাপট্টনমৰ পৰা গোটেই বিশ্ববাসীকে সম্বোধন কৰিছে। গতিকে আমি ইয়াতে সেই বাণীৰে আচলতে বিশ্ব শান্তি বা আমাৰ ৰাষ্ট্ৰ বা আমাৰ অসমখনো এটা শান্তিৰ পৰিৱেশেৰে বা সম্প্ৰীতিৰ পৰিৱেশেৰে যোগৰ জৰিয়তে আগুৱাই যাব লাগে। গতিকে মই পুনৰবাৰ সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি খুব সুন্দৰ পৰিৱেশত যোগাটো কৰিবই লাগে, মানুহে স্বাস্থ্যৰ কাৰণে কৰিব লাগে। যিটো এতিয়া কৰিছে মানে বিশ্ব যোগা দিৱস সঁচাকৈ আদৰণীয় আৰু খুব ভাল লাগিছে। আৰু গোটেইখিনি মানুহ আহি পেলাই ইয়াত এই যুগত যোগদান কৰিছে, স্বাস্থ্যৰ প্ৰতি সদায় সতৰ্ক হৈছে। গতিকে সঁচাকৈ ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।